নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন সম্পূৰ্ণৰূপে সাজু হৈছে শক্তিশালী ৰূপত সাজু হৈছে ৰাইজৰ মাজলৈ যাবলৈ UPPL দল অকলে খেলিবৰ কাৰণে এতিয়া যুঁজা চলাই আছো আৰু ৰাইজৰ মাজলৈ ইতিমধ্যে আমাৰ কৰ্মীসকল কাম কৰিছে যোৱা 5টা বছৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক কাম কৰিলে সেই কামবিলাকক লৈয়ে আমাৰ UPPL কাৰ্যকৰ্তাসকল ইতিমধ্যে গাঁৱে গাঁৱে সোমাইছে আৰু আজি খুব এটা গুৰুত্বপূৰ্ণ দিন আজি আমি ওদালগুৰি এই ফিল্ডৰ পৰা কোকৰাঝাৰলৈকে এটা বৃহৎ কাৰ ৰেলী আমি ৰাইজৰ মাজত এটা শান্তি সমন্বয় এই বাৰ্তা নিবৰ কাৰণে আজি এই কাৰ ৰেলী লোৱা হৈছে গতিকে আমাৰ বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি আৰু সমন্বয় এই যাত্ৰাটো লৈ যাতে আমাৰ বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আগন্তুক দিনত বিটিআৰ অঞ্চলখন উন্নতি কৰাৰ স্বাৰ্থত আমি সকলো জাতি জনগোষ্ঠী একেলগে কাম কৰাৰ এটা উদ্দেশ্য লৈ কাম কৰিব আজি এই কাৰ ৰেলী আয়োজন কৰা হৈছে গতিকে নিশ্চিতভাৱে যে আহি থকা বিধানসভা ইলেকশ্যনত এই কাৰ ৰেলীয়ে কিছু নহয় কিছু প্ৰভাৱ পৰিব এয়া নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে 5টা বছৰে UPPLৰ শাসন কালত পূৰ্বৰ যি ধৰণৰ পৰিৱেশ সেই পৰিৱেশৰ পৰা আনি এক প্ৰকাৰ শান্তি পৰিৱেশ ঐক্য দেখিবলৈ পোৱা গৈছিল কিন্তু পুনৰবাৰ BPFৰ চৰকাৰ অহাৰ লগে লগে কেইবাটাও এনে ঘটনা ঘটা দেখিবলৈ পোৱা গৈছে যিটো চৰকাৰৰ আচলতে বিফলতাৰ স্বৰূপটো সেইটো নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে যে নেতৃত্বই কৰবাত নহয় কৰবাত কিবা নহয় কিবা খুৰুঙা থাকি গৈছে যাৰ ফলত যে এই নতুন কিবা এটা ঘটনাবিলাক ৰাইজে দেখিবলৈ পাইছে গতিকে নেতৃত্বই যদি ঠিক কৰে ড্ৰাইভাৰজনে যদি গাড়ীখন ভালকৈ চলায় নিশ্চিতভাৱে গাড়ীখন ভালে ভালে নিশ্চিত এটা স্থানত গৈ পাব গতিকে নেতৃত্বই যদি ভালকৈ নেতৃত্ব দিয়ে নিশ্চিতভাৱে যে আমাৰ বিটিআৰ অঞ্চলত পুনৰবাৰ শান্তি ঘূৰি আহিব এই কাৰণেই যে যোৱা 5টা বছৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোনো এটা ঘটনা আমি দেখিবলৈ পোৱা নাছিলো আৰু বিটিআৰ অঞ্চলত যিমানখিনি আৰ্মি পুলিচ মিলিটাৰী ফৰ্চ সব উঠাই নি অন্য জায়গাত নিয়া আমি দেখি পাইছিলো কিন্তু পুনৰবাৰ বিটিআৰ অঞ্চলত নতুন চৰকাৰ অহাৰ পিছত যে আৰ্মি মোতায়েন কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হ'ল কিহৰ কাৰণে যে নেতৃত্বৰ আমি কৈছো যে নেতৃত্বত কৰবাত নহয় কৰবাত ভুল হৈছে যাৰ কাৰণে এয়া ঘটিবলৈ পাইছে গতিকে আমি ভাবো যে যিজন ব্যক্তিয়ে নেতৃত্ব দিছে তেখেত সকলো জাতি জনগোষ্ঠীক লৈ সকলো পক্ষক লৈ ভালকৈ চৰকাৰখন চলোৱাৰ তেখেতৰ দায়িত্ব বুলি আমি ভাবো মানে শান্তি পৰিৱেশ ঘূৰাই আনিবলৈ হলে পুনৰ ৰাইজে UPPLক আচলতে নিশ্চিতভাৱে যে ৰাইজে আজি মিছ কৰিছে ৰাইজে আজি পুনৰবাৰ আলোচনা কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখনে খুব এটা শান্তিপ্ৰিয় চৰকাৰ আছিল গতিকে পুনৰবাৰ বিটিআৰ অঞ্চলত যদি শান্তি আনিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰখন ঘূৰাই আনিব লাগে এয়া চৰ্চা ৰাইজৰ মাজত পুনৰবাৰ সকলো জায়গাতে এটা আলোচনাৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছো নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে তেওঁ এটা কথা উল্লেখ কৰিছে যে যদি শান্তিৰ পৰিৱেশ ঘূৰাই আনিব লাগে তেনেহলে আচলতে ৰাইজে শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে কাৰণ পূৰ্বে যেনেধৰণে 5টা বছৰত UPPL চৰকাৰ যেতিয়া আছিল তেওঁলোকৰ চৰকাৰৰ দায়িত্ব লোৱাৰে পৰা 5টা বছৰ কেনেধৰণে তেওঁলোকে দায়িত্ব পালন কৰিছিল বা বিটিআৰ বাসীৰ বাবে উন্নয়ন সামাজিক শিক্ষাৰ ক্ষেত্ৰতে হওক প্ৰতিটো দিশতে তেওঁলোকে গুৰুত্ব আৰোপ কৰি তেওঁলোকে সম্পূৰ্ণভাৱে 5টা বছৰ সুন্দৰকৈ চৰকাৰ চলাইছিল আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই মাত্ৰ কেইটামান মাহত আজি BPF চৰকাৰে তেওঁলোকৰ চৰকাৰ হোৱাৰ পাছতেই কেইবাটাও ঘটনা সংঘটিত হৈছিল দেখিবলৈ পাইছিল যে যি বিধানসভা সেই বিধানসভা চৌহদত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিটিআৰৰ যি বিধানসভাৰ চৌহদ আছিল আৰু তেনে ক্ষেত্ৰত যিসমূহ অপ্ৰীতিকৰ ঘটনাই হওক তাৰ বাবে পুনৰ যেনেধৰণে 5টা বছৰত মিলিটাৰী বা আৰক্ষী লোকসকলক প্ৰয়োজন হোৱা নাছিল কিন্তু পুনৰবাৰ এই চৰকাৰখনৰ সময়ত এই
আৰক্ষী হওক বা বেটেলিয়ান হওক মোতায়েন কৰিবলগীয়া হৈছে যাতে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কিন্তু সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আচলতে তেওঁলোকে বৰ্তমান সময়ত সক্ষম হোৱা নাই আৰু সমান্তৰালকৈ যদি চাই সকলো বস্তুৰ যিকোনো বস্তুৰ দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলিও আচলতে উল্লেখ কৰিছে আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ এই গোটেই দিশবোৰৰ ক্ষেত্ৰত আচলতে UPPLক পুনৰবাৰ ৰাইজে আঁকোৱালি ল'ব বিচাৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে যে কাৰণ মিছ কৰিছে UPPLক আৰু সেইবাবে আচলতে পুনৰবাৰ UPPLক আচলতে বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰা সেই আসনসমূহত তেওঁলোকক ঘূৰাই আনিবলৈ UPPLক পুনৰবাৰ তেওঁলোকে শাসনলৈ আনিব বুলি ৰাইজে তেওঁলোকে বিশ্বাস কৰে আৰু ইয়াত দেখিবলৈ পাইছে মই নলবাৰী খেলপথাৰত আছো পৰিৱেশ দেখুৱাই গৈছো এনেধৰণে প্ৰত্যেকগৰাকী UPPLৰ কাৰ্যকৰ্তা তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰিবৰ বাবে সাজু হৈছে আৰু ইয়াত দেখিবলৈ পাইছে মোৰ সহযোগী আছে মানসে দেখুৱাই গৈছে পৰিৱেশ এনেধৰণে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা উৎসাহী কাৰণ তেওঁলোকে বিধানসভা 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোক আচলতে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বলৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এক প্ৰকাৰৰ এই যে কাৰ ৰেলী সেই কাৰ ৰেলীৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছে বুলি ক'ব লাগিব আৰু ইতিমধ্যে যদি চাই যে 15টা যি সমষ্টি এই 15টা সমষ্টিত তেওঁলোকে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে আমি অকণমান আগুৱাই যাম দেখুৱাবলৈ চেষ্টা কৰিম প্ৰত্যেকখন বাহন সাজু হৈ আছে সেই বাহনসমূহ যিসমূহ বাহন সজাই থোৱা হৈছে সেই বাহনসমূহত দেখিবলৈ পাইছে যে UPPLৰ পতাকা আছে সেই UPPLৰ পতাকা থকা যিমান বাহন দেখিছে আপুনি কেমেৰাই ঢুকি পোৱালৈকে সেই সকলো বাহন তেওঁলোকে যিসকল UPPLৰ কাৰ্যকৰ্তাসকল আছে সেই UPPLৰ কাৰ্যকৰ্তাসকল তেওঁলোকে একেলগ হৈ 26টা জনগোষ্ঠীৰ শান্তি ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত পুনৰ শান্তি ঐক্য সম্প্ৰীতি ঘূৰাই অনাৰ বাবে তেওঁলোকে এই কাৰ ৰেলীৰ জৰিয়তে তেওঁলোকে সেই শান্তি ঐক্য সম্প্ৰীতি পুনৰবাৰ ঘূৰাই অনাৰ বাবে তেওঁলোকে এই ৰেলীৰ জৰিয়তে তেওঁলোকে যাত্ৰা কৰিব দেখিবলৈ পাইছে এই যিখন নলবাৰী খেলপথাৰ আছে সেই নলবাৰী খেলপথাৰত এনেধৰণে শাৰী শাৰীকৈ যিসমূহ বাহনে কাৰ ৰেলীত ভাগ ল'ব সেই বাহনসমূহ এনেধৰণে সজাই থোৱা হৈছে সমান্তৰালকৈ প্ৰাক্তন যি BTR প্ৰধান প্ৰমোদ বড়ো সমান্তৰালকৈ UPPLৰ সভাপতি তথা UPPLৰ মুৰব্বীগৰাকী তেওঁ ইতিমধ্যে আহি উপস্থিত হৈছে আমি তেওঁৰ পৰা মন্তব্য ললো তেওঁ কেইবাটাও বিষয়ৰ সন্দৰ্ভত উল্লেখ কৰিছে যে যেনেধৰণে আচলতে এই শিক্ষা ব্যৱস্থাই হওক বা সামাজিক অৰ্থনৈতিক সামাজিক সেই সকলো ব্যৱস্থা আচলতে কেনেধৰণে তেওঁলোকে আগবঢ়াই সেই 5টা বছৰ লৈ গৈছিল তেওঁলোকে সেই কথা ক'বলৈ ধৰিছে সমান্তৰালকৈ উল্লেখ কৰিছে যে আচলতে নতুন চৰকাৰ অহাৰ পাছৰ পৰা যে শ্ৰীৰামপুৰত আচলতে চিণ্ডিকেটৰ কথা তেওঁলোকে উল্লেখ কৰিছে চিণ্ডিকেট কেনেধৰণে চলিছে সেই সন্দৰ্ভতো তেওঁ উল্লেখ কৰিছে সমান্তৰালকৈ যে পূৰ্বৰ চৰকাৰে যেনেধৰণে কাম কাজ আগবঢ়াই নিছিল কিন্তু এই যিখন নতুন চৰকাৰ সেই নতুন চৰকাৰৰ ক্ষেত্ৰত কিছু বিফলতা দেখিবলৈ পোৱা গৈছে সেই কথা আচলতে ৰাইজে ক'ব বা ৰাইজে কেনেধৰণে UPPLক ৰাইজে বিচাৰিব সেই কথাও তেওঁ ইতিমধ্যে গোটেই বিষয়সমূহ উল্লেখ কৰিছে মই অকণমান পৰিৱেশ দেখুৱাই গৈ আছো এয়া দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোকে ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে প্ৰত্যেকগৰাকী UPPLৰ কাৰ্যকৰ্তা তেওঁলোকে যি ৰেলী সেই বৃহৎ বিশাল ৰেলীটোত তেওঁলোকে ভাগ ল'ব সেইবাবে তেওঁলোকে প্ৰতিগৰাকী ইয়াত আহি উপস্থিত হৈছেহি সমান্তৰালকৈ মহিলাসকল আছে পুৰুষ মহিলা উভয়ে ইয়াত আহি উপস্থিত হৈছেহি মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এনেধৰণে প্ৰত্যেকগৰাকী যিহেতু আছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো যিহেতু বৃহৎ ৰেলী হ'ব বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে এই যিটো ৰেলী 26টা জনগোষ্ঠীৰ শান্তি সম্প্ৰীতি ঐক্য ঘূৰাই অনাৰ ক্ষেত্ৰত কি ক'ব খুব ভাল এটা ইনিচিয়েটিভ লোৱা হৈছে আমাৰ UPPL চৰকাৰৰ আমি ইয়াতে ওলাই আহিছোঁ আজি চবে ইয়াতে পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু মই ভাবিছোঁ যে এই ইনিচিয়েটিভটো বহুত ভাল এটা মেছেজ দিব আমাৰ পাব্লিকক যিহেতু ইতিমধ্যে আপুনি এগৰাকী কাৰ্যকৰ্তা হিচাপে দলে যেনেধৰণে 26ৰ বাবে শক্তিশালী হৈছে সেই শক্তিশালী নেতৃত্ব দিয়াৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাৰ তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব বহুত আছে তেনে ক্ষেত্ৰত আচলতে এই দলটো সাজু কৰাৰ ক্ষেত্ৰত আপোনালোকৰো দায়িত্ব বহুত হয় আমাৰ দায়িত্ব বহুত বিকজ লাইক our party UPPL party has kept all of the 26 communities in focus আৰু গোটেই 26 communities লৈ পিনে আমাৰ পাৰ্টিয়ে বহুতখিনি কামো কৰিছে আৰু সেইটো লৈও আমাৰ কমিউনিটি ডকুমেণ্ট লোৱা হৈছে সেইটোৰ যোনবিলাক হেৰি আছে আমি ফুলফিল কৰিবৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ এইবিলাক ইনিচিয়েটিভছৰ থ্ৰুৱেদি
নিশ্চিতভাৱে খুব সুন্দৰকৈ তেওঁ কথাটো উল্লেখ কৰিছে যে কেনেধৰণে আচলতে UPPLে 26টা জনগোষ্ঠীক লৈ তেওঁলোকে আগবাঢ়ি যাব সেই কথা উল্লেখ কৰিছে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা আছে আৰু তেওঁলোকৰ সৈতে মই অকণমান কথা পাতিব লাগিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান বিধানসভা নিৰ্বাচন চমু চাপি আহিছে দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ লোক আহি আজি নলবাৰী ওদালগুৰি যে নলবাৰী খেলপথাৰ আছে সেই খেলপথাৰত উপস্থিত হৈছে বিশাল ৰেলী হ'ব খুব এক সুন্দৰ বাৰ্তা যাব লাগে ৰাইজে পুনৰবাৰ বিচাৰে হয় আজিৰ তাৰিখত আমি এইটো কথাই ক'ব বিচাৰিছো বিটিআৰ বাসীয়ে যে আজি শান্তি সম্প্ৰীতিৰ কাৰণে ওলাই আহিছে আৰু এই শান্তি সম্প্ৰীতি যিটো আমাৰ ৰেলী আজি কাৰ ৰেলী হ'ব গোটেই মানে BTCত এটা প্ৰভাৱ পৰিব BTCৰ বাসীক মানে এটা মেছেজ দিব যে আমি UPPL হিচাপে আজি তাৰমানে যিখিনি ধৰ আগৰ চৰকাৰ 5 বছৰ চৰকাৰত যি ৰাইজে শান্তি সম্প্ৰীতিৰে অতীত মানে বাস কৰিছিলে আজি সেই প্ৰচেষ্টাটো যে আজি মানে ক'ৰবাত নহয় ক'ৰবাত যে বিঘুনি হৈছে সেইটোৱে এটা প্ৰমাণ হৈছে আৰু এইটো আমাৰ UPPLৰ যাত্ৰাই এটা প্ৰমাণ মানে এটা যে আমি যে শান্তিপ্ৰিয় BTC বাসী শান্তি বিচাৰো সেই মেছেজটো আমি দিব বিচাৰিছো এই ৰেলীৰ জৰিয়তে নিশ্চিতভাৱে সকলোৱে এটা কথাই উল্লেখ কৰিছে যে UPPL যে এটা শান্তিপ্ৰিয় ৰাজনৈতিক দল তেওঁলোকে UPPLে BTRত যে শান্তি দিবলৈ চেষ্টা কৰিছে সেই কথাই আচলতে এই ৰেলীৰ জৰিয়তে তেওঁলোকে প্ৰকাশ কৰিবলৈ বিচাৰিছে প্ৰত্যেকগৰাকী আচলতে ইয়াত কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে এনেধৰণে দেখিবলৈ পাইছে সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু কিছু সময়ৰ পাছতে আচলতে কাৰ ৰেলী আৰম্ভ হ'ব মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো এয়া দেখিবলৈ পাইছে এনেধৰণে কাৰ ৰেলী আৰম্ভ হ'ব আৰু ইয়াৰ পৰাই কোকৰাঝাৰৰ যি দত্তমা সেই দত্তমালৈ যাব আমি অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো কাৰ ৰেলী আৰম্ভ হ'ব এনেধৰণে যি নলবাৰী পথাৰ আছে সেই নলবাৰী পথাৰৰ পৰা ইতিমধ্যে সাজু হৈছে আমি দেখুৱাই যাম পৰিৱেশ কাৰণ খুব এক প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা উৎসাহী তেওঁলোকে উৎসাহী হৈ পৰিছে আৰু এনেধৰণে প্ৰত্যেকগৰাকী যি কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাই UPPL জিন্দাবাদ দিয়া দেখিবলৈ পোৱা গৈছে দেখিবলৈ পাইছে এনেধৰণে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই এনেধৰণে তেওঁলোক ৰেলীৰ বাবে আহি সাজু হৈছে দেখিবলৈ পাইছে UPPL জিন্দাবাদ ধ্বনিৰে তেওঁলোকে যি ধ্বনি সেই ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা প্ৰত্যেকগৰাকী UPPLৰ সদস্য তেওঁলোকে খুব উৎসাহী হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰেলী আৰম্ভ হ'ব আৰু প্ৰত্যেকগৰাকী হাজাৰ হাজাৰ লোক ইয়াত আহি উপস্থিত হৈছেহি দেখিবলৈ পাইছে প্ৰত্যেক জ্যেষ্ঠ কনিষ্ঠ সকলো মই আপোনাৰ ওচৰলৈ আহিছো ৰেলী কিছু সময়ৰ পাছতে আৰম্ভ হ'ব সকলো উৎসাহী পুনৰ ৰাইজে UPPLক বিচাৰে কাৰণ 5 বছৰত UPPLে যি শান্তি সম্প্ৰীতি ঘূৰাই আনিছিল কিন্তু বৰ্তমান যিখন চৰকাৰ সেই চৰকাৰৰ দিনত কিন্তু সেয়া দেখিবলৈ পোৱা বৰ্তমান যিখন চৰকাৰ সেই চৰকাৰৰ দিনত কিন্তু সেয়া দেখিবলৈ পোৱা আগন্তুক যে আমাৰ বিগত দিনত যে আমাৰ UPPL চৰকাৰ আছিলে যেনেকৈ কাম কৰিছে আৰু ৰাইজে আজিকালি আফচোচ হৈছে আমি কোনজন মানুহ কোনজন পাৰ্টিক ভোট দি জিকাই দিলোঁ চৰকাৰ গঠন কৰিব দিলোঁ আমাৰ আফচোচ হৈছে এতিয়া সকলো ৰাইজে বিচাৰে আকৌ আমাৰ প্ৰমোদ বৰছাৰাকে চৰকাৰ হিচাপে আমি UPPL চৰকাৰকে আমি আকৌ আনিব লাগিব বুলি কৈ আছে গতিকে এতিয়া আমি দেখিছোঁ প্ৰত্যেক গাঁৱতে যিবিলাক মানে ৰাইজ সকলো জনগোষ্ঠীৰ ৰাইজ তেওঁলোকে কয় আমাক মিছাকৈ ঠগাই পেলাই আমাৰ পৰা ভোট ল'লে কিন্তু ভোট লোৱাৰ পিছত তেওঁলোকে উল্টাপ তেওঁলোকে আমাক পিটি দি পেলাই তেওঁলোকে বেলেগৰ এলায়েন্সে আহি চৰকাৰ গঠন কৰিলে আমাৰ এই চৰকাৰে আমাৰ বিৰোধী যি কাম কৰিছে অশান্তি 5 বছৰ আমি অশান্তি আছিলোঁ 5 বছৰৰ পিছত এইবাৰ যি চৰকাৰ হৈছে অশান্তি প্ৰত্যেক গাঁৱতে শান্তি নাই প্ৰত্যেক গাঁৱতে অশান্তি জুৱা খেলা ঠাচ খেলা মদ খোৱা পিকনিক কিবা গোটেইবিলাক চলি আছে গতিকে এতিয়া ৰাইজে আকৌ বিচাৰিছে যে আমাৰ ল'ৰা ছোৱালীবিলাক নষ্ট হৈ গৈছে আকৌ 5 বছৰ যে কিবা হৈছিলে আমাৰ ভালকৈ কৰিব পাৰিছিলোঁ কিন্তু 5 বছৰৰ পিছত আমাৰ ল'ৰা ছোৱালী নষ্ট হৈ গৈছে আৰু এতিয়া আমাৰ
ল'ৰা ছোৱালীক ভালকে আমি বুজাই পৰাই আনি পেলাই আমি চৰকাৰ গঠন কৰাৰ সহায় কৰিবলৈ ইউ পি পি এলক এইটো কৈছে। নিশ্চিতভাৱে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকী ৰাইজ যিসকলে ইউ পি পি এলক ভাল পায় তেওঁলোকে আহি এটা কথাই কৈছে যে আমি আচলতে ইউ পি পি এলকে আনিব লাগিব, কাৰণ ইউ পি পি এলে আমাৰ বাবে আমাৰ যিসকল সন্তানৰ বাবে যিখিনি কৰি গৈছে সেয়া বহুতেই কৰিছে, কাৰণ সেয়া আচলতে পুনৰবাৰ আমি আচলতে ইউ পি পি এলকে আমি জয়যুক্ত কৰাৰ পণ বান্ধিছো বুলি উল্লেখ কৰিছে। মই অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। কিছু সময়ৰ পিছতে ৰেলী আৰম্ভ হ'ব, এনেধৰণে দেখিবলৈ পাইছে যে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা সমান্তৰালকৈ ৰাইজ যিসকল বিটিআৰ ৰাইজ সেই ৰাইজসকলো আহি উপস্থিত হৈছে আৰু এনেধৰণে আমি পৰিৱেশ দেখুৱাই গৈ আছো। দেখিবলৈ পাইছে সাজু হৈছে, কিছু সময়ৰ পাছতে ৰেলী আৰম্ভ হ'ব। সহযোগী মানস আছে, মানসে এনেধৰণে পৰিৱেশ দেখুৱাই গৈছে। আমি পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। ৰেলীৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা বা ৰাইজ যিসকল ৰাইজে ইউ পি পি এলক ভাল পায় তেওঁলোকে আগবাঢ়ি আহিছে ইউ পি পি এলৰ এই বৃহৎ যি ৰেলী সেই ৰেলীত ভাগ ল'বৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে। এনেধৰণে দেখিবলৈ পাইছে। এয়া হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো আৰু পৰিৱেশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছো। প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা আজি উৎসাহী, কাৰণ সকলোৱে জানে যে ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু ৰাজ্যত দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনীৰ যি প্ৰেক্ষাপট সেই নিৰ্বাচনী প্ৰেক্ষাপট এক প্ৰকাৰে সকলো সেই নিৰ্বাচনী প্ৰেক্ষাপটত ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে তেওঁলোকে নিৰ্বাচনৰ বাবে তেওঁলোক সাজু হৈছে। তেওঁলোকে নিৰ্বাচন ৰণকৌশল প্ৰস্তুত কৰিছে। তেওঁলোকে কেনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কেনেধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব, বিৰোধীৰ যিসকল প্ৰতিদ্বন্দ্বী আছে সেই প্ৰতিদ্বন্দ্বীসকলক তেওঁলোকে কেনেধৰণে প্ৰত্যাহ্বান দিব তাৰ ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে। আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ ৰাজ্যৰ সমান্তৰালকৈ যি বিটিআৰ সেই বিটিআৰটো ইতিমধ্যে নিৰ্বাচনী যি কুচকাৱাজ সেই কুচকাৱাজ ইতিমধ্যে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ আপুনি যদি চাই, মই কৈছোৱে যে বিটিআৰৰ অন্যতম প্ৰধান দল ইউ পি পি এলেও নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে তেওঁলোকে সম্পূৰ্ণ সাজু হৈছে। তেওঁলোকে ৫টা বছৰে ৰাইজক কি দিলে বা ৰাইজে কি পালে সেয়া ইতিমধ্যে দেখিছে। সম্পূৰ্ণ এক সুকীয়া পৰিৱেশে বিটিআৰত দেখিবলৈ পোৱা গৈছিল। উন্নয়নৰ জয়গান, উন্নয়ন দেখিবলৈ পোৱা গৈছিল। সকলো দিশতে এক প্ৰকাৰ আগবাঢ়ি গৈছিল বিটিআৰ। পূৰ্বে আচলতে বিটিআৰ বুলি ক'লে আমি আহিবলৈ ভয় কৰোঁ বা মানুহ আহিবলৈ ভয় কৰে, নিশা ৰাতি হ'লেই আচলতে বিটিআৰত ভয় কৰে। আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই যে সেই বিটিআৰত প্ৰথম যি কেবিনেট সেই কেবিনেট অনুষ্ঠিত হৈছিল প্ৰথমবাৰৰ বাবে বিটিআৰত কেবিনেট সমান্তৰালকৈ বহুকেইগৰাকী শীৰ্ষস্থানীয় নেতৃত্ব তেওঁলোক ইয়ালৈ আহিছিল। আৰু আমি যদি কওঁ তেনে ক্ষেত্ৰত আচলতে ইউ পি পি এলে ৰাইজৰ বাবে আচলতে যেনেধৰণে তেওঁলোকে ৰাইজৰ যিসমূহ জনকল্যাণ বা কামে যিসমূহ কাম সেই কামসমূহ তেওঁলোকে কেনেধৰণে আগবঢ়াই নিছে ইতিমধ্যে সেয়া ৰাইজে দেখিছে। আৰু তেনে ক্ষেত্ৰত ইউ পি পি এল দলটো আচলতে ব্যতিক্ৰম নহয়। ইউ পি পি এলে আচলতে খুব সুন্দৰকৈ তেওঁলোকে ৰাইজৰ মাজত যিটো ৫টা বছৰে যেনেধৰণে তেওঁলোকে যিটো দায়বদ্ধতা তেওঁলোকে যেনেধৰণে তেওঁলোকক ইউ পি পি এলৰ প্ৰতি আকৰ্ষিত হৈছিল। আৰু তেনে ক্ষেত্ৰত পুনৰবাৰ আচলতে যি নতুন চৰকাৰ সেই নতুন চৰকাৰে কিন্তু সেয়া আচলতে কৰি দেখুৱাব পৰা নাই। তেওঁলোকে ৰাইজৰ মৰম আদায় কৰিব পৰা নাই। আৰু তেনে ক্ষেত্ৰত আমি যদি চাওঁ যে আৰু দেখিবলৈ পাইছে তেওঁলোকে প্ৰথমে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে তেওঁলোক সেই ৰেলীত তেওঁলোকে ভাগ ল'ব। পৰিৱেশ দেখুৱাই গৈছো এনেধৰণে প্ৰথমে তেওঁলোকে উপেন্দ্ৰনাথ বড়ো বা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ তেওঁলোকে আমাৰ কোকৰাঝাৰ জিলা প্ৰথমে তেওঁলোকে সকলোৱে আগে প্ৰথমে যি তেওঁলোকে মূৰ্তি আছে তেওঁলোকে সেই মূৰ্তি ভাগত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পাছতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু তাৰপিছত তেওঁলোকে ওলাই যাব। মই আপোনাৰ ওচৰলৈ আহিছো। খুব সুন্দৰকৈ ৰাইজক উৎসাহী দেখা গৈছে, কাৰ্যকৰ্তাসকলক উৎসাহী দেখা গৈছে। ৫ বছৰত বিটিআৰৰ বাবে ইউ পি পি এলে কি কৰিলে সেয়া ৰাইজে দেখিছে। কিন্তু তাৰ পৰিৱৰ্তে নতুন চৰকাৰখনে 4টা মাহতে তেওঁলোকৰ কাৰ্যকালত যিখিনি ঘটনা সংঘটিত হৈছে সেয়াও দেখিছে। কিন্তু পুনৰবাৰ ৰাইজে ইউ পি পি এলক আস্থাৰে বিচাৰিব। এইটোৱে যে আমি যোৱা সময়ত যি 5টা বছৰ চৰকাৰ চলাইছিলো মানুহে বৰ শান্তিকে আছিলে। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ কৰাৰ পিছত
বহুখিনি এই অঞ্চলৰ মানুহে অস্বস্তিত ভুগি আছে। জুৱা, মদ, দুৰ্নীতি, ঠগবাজ, প্ৰবঞ্চনা, চেণ্ডিগেট আদি কৰি সকলো দিশতে এটা বেবিচাৰী এটা পৰিৱেশত এতিয়া এই বিটিআৰ অঞ্চলটো বাস কৰি আছে। তাৰ কাৰণে আজি আমি এই বিটিআৰ অঞ্চলত 26টা জনগোষ্ঠীক লৈ পেলাই এটা মাছ কাৰ ৰেলী, ইয়াৰ লগত আমি এটা শান্তিৰ বাণীও লগত লৈ পেলাই আমি নিৰ্বাচনৰ পিছত যি আমাৰ যি মানুহসমূহ আছিলে তেখেতসকলৰ মন যি বহি আছিলে এই মনটো আকৌ উত্থান কৰাৰ কাৰণে এই প্ৰচেষ্টাটো আমি কৰিছোঁ। নিশ্চিতভাৱে